তো 2 বছর ধরে আমার সভানেত্রী সাইদুৰা জেপিৰ চিন্তামণি বল ডাঙৰীয়া আৰু তেখেতৰ স্বামীয়ে সৰ্বসাধাৰণ ৰাইজৰ পৰা বিভিন্ন আঁচনিৰ নামত উৎকোচ লৈ আছে। আমাৰ পৰিলক্ষিত হৈছে, আমাৰ চকুত পৰিলক্ষিত হৈছে। বিভিন্ন আঁচনিৰ পৰা লৈ আছে, যেনে PMJY, অনাময় আঁচনি, বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন, তাৰ পৰা লৈ আছে। আমাকো চিন্তামণি বল ডাঙৰীয়া দেৱ আৰু তাৰ স্বামীয়ে প্ৰেছাৰাইজ কৰিছে আমাৰ সদস্যসকলকো টকা উৎকোচ লৈ দিবলৈ, আৰু আমি নোলোৱাৰ কাৰণে তেওঁৰ গিৰিয়েকে আমাক ধাবি ধমকিও দিছে। পিছত আমি 7জন সদস্যাই 3 ডিচেম্বৰ দিনাখন এখন অনাস্থা প্ৰস্তাৱ আমাৰ সচিব মহোদয়ৰ হাতত লিখিতভাৱে জমা দিছোঁ। সচিব মহোদয় নিৰ্ধাৰিত সময়ত ৰূপহী উন্নয়ন খণ্ডৰ খণ্ড বিষয়াৰ ওচৰত স্থানান্তৰিত কৰিছে অনাস্থা প্ৰস্তাৱখন। আৰু মহোদয়ে কি ৰহস্য আঁৰত আছে বস্তুটো খণ্ড উন্নয়ন বিষয়ে আজিলৈকে আমাক মাতা নাই, বিয়া সভাখন মাতা নাই, বৃহৎ ব্যৱস্থা এতিয়ালৈকে লোৱা নাই। আমি খণ্ড উন্নয়ন বিষয়াৰ ওচৰতো গৈছিলোঁ, তেখেতে আমাক হেৰি কৰি আছে, গুৰুত্ব নিদিয়ে। আমাক কৈ আছে যে অলপ ষ্টাডি কৰিবলৈ। চিন্তামণি বল ডাঙৰীয়া, কংগ্ৰেছ দলৰ সভানেত্ৰী সাইদুৰা জেপিৰ। আৰু সেই মৰ্মে আমি এটা অনাস্থা প্ৰস্তাৱ দিছোঁ, এইটো গুৰুত্ব নাপাওঁ। আৰু আমাৰ ৰূপহীহাটৰ ৰাইজ মানে খুব চিন্তিত, ইয়াত ৰহস্যটো কি, তাৰ বাবে আমি আপোনালোকক জনাওঁ যে ইয়াৰ উচিত ব্যৱস্থাটো আমাক লাগে। অনাস্থা কিয় দিছে? উৎকোচ লোৱাৰ কাৰণে, বহুত উৎকোচ লয়, মেম্বাৰসকলকো বহুত দাবী ধমকি দিয়ে। বিভিন্ন আঁচনি PMJY ঘৰ শৌচালয় 5,000 টকাকৈ আমাক ল'ব কৈছে। অৰুণোদয় লৈছে ক'ত বহুত আছে, 200-300 এনেকৈ লৈছে। আপোনাৰ অনাময় আঁচনিৰ পৰা 1,000কৈ টকা লৈছে। আপুনি কি ৱাৰ্ড সদস্য হয়? মই ৱাৰ্ড সদস্য, 5 নম্বৰ ৱাৰ্ডৰ সদস্য। মোৰ নাম মোহাম্মদ আৰিফ ইনামুল হুছেইন।